হেই গাইছ, আকৌ এটা ব্লগ ভিডিঅ' লৈ আছোঁ আপোনালোকৰ মাজলৈ। আৰু আজি আমি গৈ আছোঁ দেওপানী মন্দিৰলৈ। আৰু সেইফালে আপোনালোকে ভিডিঅ'টো চাই থাকক। যদি ভাল লাগে লাইক এটা কৰি কমেণ্ট জনাই দিব ভিডিঅ'টো যে কেনেকৈ লাগিল। ভিডিঅ'টো চাই থাকক, যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। ফাইনেলি আমি আহি পাই গ'লোঁ। আৰু যিমানজন আহিছোঁ সেইকেইজনক আপোনালোকক অলপ দেখুৱাইছোঁ। এয়া লগত আছে হোটেলবোৰ। আমি ফিল্ডৰ পৰা ডাইৰেক্ট মন্দিৰলৈ আহিলোঁ। আৰু আমাৰ চাকি তাকি জ্বলোৱা হৈ গ'ল। লগত কোনো কেমেৰামেন নাই, গতিকে যিমান দেখুৱাব লাগে সিমান দেখাব পৰা নাই। আৰু মই নিজে যিমান পাৰিছোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া অলপ মন্দিৰৰ বাহিৰৰ দৃশ্যটো দেখাবলৈ লৈছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে। আৰু এতিয়া আমি চাবলৈ গৈ আছোঁ কাছ পুখুৰী। এতিয়া বহুতখিনি মানুহে চাই আছে বাৰু কাছ পুখুৰী। কাছবিলাক ওলাইছে নাই। ইয়াত মানে কাছ চাবলৈ হ'লে ধৰি লওক কিবা খোৱা বস্তু দিব লাগে, যেনে বিস্কুট বা মুড়ি চুৰি এনেকৈ দিব লাগে। তেতিয়া মানে ওলাই আহে মানে কাছবিলাক খাবলৈ। তেতিয়া মানে ভালকৈ দেখিব পাৰি বা চাব পাৰি। আৰু এইখনেই হৈছে দেওপানীত থকা কাছ পুখুৰীখন। এয়া মই চাৰিওফালে আপোনালোকক দৃশ্যটো অলপ দেখুৱাই দিছোঁ পাছফালৰ পৰা। আৰু যিমান পাৰিলোঁ আপোনালোকক দেখালোঁ কাছ পুখুৰী। আৰু এতিয়া আমি ওলাই আহিলোঁ। ভিডিঅ'বিলাক অলপ খৰধৰকৈ বনাইছোঁ, কাৰণ দেৰিও হৈছে আমাৰ। কাৰণেও এৰেঞ্জ কৰিছোঁ। আৰু ইফালৰ পৰা গৈ পেলাই খানা চানা বনাবলৈ আছে, সেইকাৰণে আমি যিমান পাৰিছোঁ দেখাইছোঁ আৰু। ফ্ৰেণ্ডছ, আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ বাহিৰলৈ।